Hello everyone. আপোনালোক সকলোকে মোৰ ষ্টাডি চেণ্টাৰ 1 ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিম শেহতীয়াকৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা যি টেকনিকেলৰ 1708টা পদৰ এডভাৰটাইজমেণ্ট দিছিলে সেইখিনি পদৰ বাবে এতিয়া অলৰেডি এপ্লাই লিংকটো এক্টিভ হৈ গ'ল আৰু তাত আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব লাগে আৰু সেইখিনি এপ্লাই কৰাৰ বাবে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব আৰু এই পোষ্টখিনিত কি ধৰণৰ পোষ্ট আছে আৰু সেই পোষ্টখিনিৰ বাবে কেনেকুৱা ধৰণৰ দৰমহা দিয়া হ'ব গোটেইখিনি ডিটেইলছ মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপোনালোকে মোৰ চেনেলটোত নতুন হৈ থাকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকলৈ অতি সোনকালে পায়। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। DME আসাম ৰিক্ৰুটমেণ্ট 2024ৰ 1708টা গ্ৰেড 3 টেকনিকেল পোষ্ট আছিলে। ইয়াৰ এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট আছিলে 9 ডিচেম্বৰ 2024। যেহেতু এইটো অলপ পলমকৈ ষ্টাৰ্ট হ'ল, আজিৰ পৰাহে ষ্টাৰ্ট হ'ল যি 10 তাৰিখৰ পৰা। আৰু ইয়াৰ এপ্লাই কৰা লাষ্ট ডেটটো আছে, আপোনালোকে ইয়াত চাব পাৰিছে, লাষ্ট ডেটটো আছে 18 ডিচেম্বৰ। 18 ডিচেম্বৰ হ'ল ইয়াৰ লাষ্ট ডেট। আৰু তাৰপিছত ইয়াত আপোনালোকৰ এডভাৰটাইজমেণ্টৰ নাম্বাৰবোৰ চাবলৈ পাইছে। ইয়াৰ পিছত আছে ইয়াত টোটেল 2685টা পোষ্ট আছিলে। ইয়াৰ ভিতৰত টেকনিকেলৰ আছিলে 1708টা পোষ্টৰ এপ্লাই লিংক ইতিমধ্যে এক্টিভ হৈছে আৰু এই পোষ্টখিনিৰ বাবে 14,000ৰ পৰা 70,000লৈকে পে স্কেল দিয়া আছে আৰু এডভাৰটাইজমেণ্ট অনুসৰি কোনটো পোষ্টৰ বাবে কিমান দৰমহা গোটেইখিনি ডিটেইলছ তলত উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব। এইটো পোষ্টত এপ্লাই কৰাৰ বাবে আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু আপোনালোকৰ এজ লিমিট 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে হ'ব লাগিব আৰু 18 বছৰ বয়স 1 জানুৱাৰী 2024ৰ আগত হ'ব লাগিব। 1 জানুৱাৰী 24ৰ আগত যদি 18 বছৰ নহয় আপোনালোকে এইটো পোষ্টৰ বাবে আবেদন কৰিব নোৱাৰে। আৰু এই পোষ্টখিনিৰ বাবে এজ ৰিলেক্সেশ্যন আছে। OBCৰ বাবে 3 বছৰ, SC STৰ বাবে 5 বছৰ, PWDৰ বাবে 10 বছৰ। মনত ৰাখিব। আৰু এই পোষ্টটোত এপ্লাই কৰাৰ বাবে আপোনালোকে অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, অৰ্থাৎ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব। ইয়াৰ পিছত এইটো পোষ্টৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফি নালাগে আৰু এইটো এপ্লাই কৰোঁতে যদি আপোনালোকে কিবা খেলি মেলি পায় তো এইটো কণ্টেক্ট নম্বৰত দিনৰ 10 বজাৰ পৰা গধূলি 6টা বজালৈকে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোকে এইটো পোষ্টত এপ্লাই কৰাৰ বাবে অফিচিয়েল লিংকত যাব লাগিব আৰু তাত গৈ প্ৰথমে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম যেটো আছে তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰি ছাবমিট কৰি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো প্ৰিণ্ট আউট কৰি ল'ব লাগিব আৰু ইয়াৰ এপ্লিকেশ্যন লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে গৈ তাত ধুনীয়াকৈ এপ্লাই কৰি ল'ব পাৰিব আৰু কেনেকৈ এপ্লাই কৰিব লাগে সেই বিষয়ে মই এটা ভিডিঅ' বনোৱা আছে, সেই ভিডিঅ'টোৰ লিংকো মই ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাত গৈ গোটেইখিনি ডিটেইলছ চাই ল'ব পাৰিব। তো এইখিনি পোষ্টত এপ্লাই কৰাৰ বাবে আপোনালোকৰ ফটো আৰু ছিগনেচাৰৰ ফটোৰ মিনিমাম আপোনালোকে মেক্সিমাম 50 KB হ'ব লাগিব আৰু এইটো JPEG বা JPEG ফৰ্মেটত হ'ব লাগিব আৰু এই হেডটো আছে 250ৰ পৰা 320 পিক্সেলৰ ভিতৰত আৰু ৱেটটো লাগিব 150ৰ পৰা 220 পিক্সেলৰ ভিতৰত আৰু ছিগনেচাৰ লাগিব মেক্সিমাম 30 KB ভিতৰত আৰু ইয়াৰ সেম ফটোগ্ৰাফৰ নিচিনা JPG বা JPEG ফৰ্মেটত লাগিব আৰু ইয়াৰ হাইট দিব লাগিব 100ৰ পৰা 180 পিক্সেলৰ ভিতৰত আৰু ৱেট দিব লাগিব 150ৰ পৰা 220 পিক্সেললৈকে।
আৰু এইটো 9 ডিসেম্বৰ এপ্লাই ডেট আছিলে আৰু লাষ্ট ডেট হ'ল 18 ডিসেম্বৰ আপোনালোকে পলম নকৰি সোনকালে এপ্লাই কৰি ল'ব আৰু এই ভিডিঅ'টো এই পোষ্টখিনিত টেকনিক্যাল 1708টা যি পোষ্ট আছে ইয়াৰ ভিতৰত আপোনালোকৰ কি পোষ্ট আছে আপোনালোকে ইয়াত চাই ল'ব পাৰিব যেনেবা ইয়াতে আছিলে anesthetic technician 21 artist 6 assistant physiotherapist আছে 3টা অডিওমেট্ৰি টেকনিচিয়ান আছে 6টা আপোনালোকে গোটেইখিনি ডিটেইলছ ইয়াত চাই ল'ব পাৰিব ভিডিঅ'টো স্কিপ কৰি আপোনালোকে গোটেইখিনি পোষ্টৰ বিষয়ে চাই ল'ব পাৰিব কোনটো পোষ্টত কিমানটাকে পোষ্ট আছে ড্ৰেছাৰৰ আছে 12টা ডেন্টেল ৰেডিঅলজি আছে এটা ডেন্টেল টেকনিচিয়ান আছে 30টা আপোনালোকে গোটেইখিনি চাই ল'ব আৰু ইয়াৰ অফিচিয়েল যেটো এডভাৰটাইজমেন্ট হেতু লিংক মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তাত গৈ গোটেইখিনি ডিটেইলছ ভালকে চাই ল'ব আৰু অতি ধুনীয়াকৈ এটাৰ পিছত এটা ষ্টেপ ফলো কৰি পোষ্টখিনিৰ বাবে এপ্লাই কৰিব যাতে কোনো ধৰণৰ ভুল নোহোৱাকৈ আপোনালোকে এপ্লাই কৰিব পাৰে তাৰ বাবে মই ভিডিঅ' এপ্লাই কৰাৰ যেটো ভিডিঅ' হেতু লিংক মই ডেসক্ৰিপচন বক্সত দি দিম আৰু যদি এপ্লাই কৰাত কিবা অসুবিধা পায় তো তাত মেনশন কৰা নম্বৰটোত আপোনালোকে দিনৰ 10টাৰ পৰা গধূলি 6টা লৈকে কন্টাক্ট কৰিব পাৰিব তো আজিৰ ভিডিঅ'টো এখিনি আছিল যদি ভিডিঅ'টো ভাল লাগি থাকে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব ধন্যবাদ